স্বৰবৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি? যিবোৰ বৰ্ণ বা আখৰ আন বৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত হ'ব পাৰে তাকে স্বৰবৰ্ণ বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণ মুঠ 11টা আছে। অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। ইয়াৰ উচ্চাৰণ কৰোঁতে অলপ বেলেগ যেন লাগিব পাৰে, যেনে ই। উদাহৰণ: ই উচ্চাৰণ হ্ৰস্ব হয়, যেনে ইৰ উচ্চাৰণ অলপ দীঘলীয়া হয়, যেনে প্ৰাচীন, পুৰণি, প্ৰাচীন।